পানীৰ প্ৰদূষণৰ কাৰণবোৰ কি? শিল্প কাৰখানাৰ আৱৰ্জনা, ঘৰুৱা লেতেৰা পানী, অজৈব পদাৰ্থ, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ, জলজ উদ্ভিদৰ বৃদ্ধি, কৃষি ভূমিৰ পৰা অহা ৰাসায়নিক পদাৰ্থ, প্লাষ্টিক, খনন কাৰ্য, কাৰখানা, ৰাসায়নিক শক্তি। পানীৰ প্ৰদূষণে জনস্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলায়? কলেৰা, ডায়েৰিয়া, চাইবাৰ আদি বেমাৰ হ'ব পাৰে। চৰ্মৰ ৰোগ, চকুৰ সংৰক্ষণৰ ৰোগ আদি হ'ব পাৰে। গৰ্ভৱতী মহিলা আৰু স্বাস্থ্য ক্ষতি হয়। পানী প্ৰদূষণ কৰিব পৰা ওপৰত কি প্ৰভাৱ পেলায়? নদ-নদী, হ্ৰাস আৰু অন্যান্য জলাশয়ৰ পৰিস্থিতি তথ্য বিনষ্ট কৰে। মাছ ধৰে, মাছকে ধৰি অন্য জলজ প্ৰাণীৰ মৃত্যু হ'ব পাৰে। প্ৰদূষণ পানীয়ে মাটি প্ৰদূষণ কৰে। পানী প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত কি ব্যৱহাৰ গ্ৰহণ কৰিব পাৰি? অন্যান্য প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্যোগসমূহ পৰা ওলোৱা আৱৰ্জনা নিষ্কাশন কৰিব লাগে। উদ্যোগসমূহত পানীৰ গুণাগুণ পৰীক্ষা কৰিব লাগে। ঘৰুৱা কাম কাজত ব্যৱহাৰ পানীৰ উপযুক্ত নিষ্কাশন পদ্ধতি ব্যৱহাৰ কৰিব লাগে। নদী আৰু জলাশয়বোৰ পৰিষ্কাৰ কৰিব লাগে। পানী প্ৰদূষণকাৰীসকলক শাস্তি দিব লাগে। শিক্ষা অনুষ্ঠান, কৰ্মশালা আদিৰ জৰিয়তে জনসাধাৰণক কৰিব লাগে। পানীৰ গুণাগুণ পৰীক্ষা কৰিব লাগে আৰু দূষিত পানী শোধন কৰিব লাগে। প্লাষ্টিকৰ কোনো সামগ্ৰী পানীত পেলাব নালাগে। আনুমানিক সিদ্ধান্ত: পানী প্ৰদূষণ ৰোধ কৰিব পাৰিলেহে জনস্বাস্থ্য সুৰক্ষিত হ'ব। উদ্যোগ, কল-কাৰখানা আদিৰ ক্ষেত্ৰত পানী ব্যৱহাৰ কৰাৰ বিষয়টো গুৰুত্ব দিয়া উচিত। কঠোৰ আইন প্ৰণয়ন কৰি পানী প্ৰদূষণকাৰী দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। পানীৰ গুণাগুণ পৰীক্ষা কৰাৰ বাবে জনসাধাৰণক গুণামুক্ত কৰিলেহে প্ৰদূষণ পানীৰ পৰা হোৱা সংক্ৰান্ত মৃত ৰোগ নিৰাময় কৰিব পৰা যাব। সামৰণি: পানী প্ৰদূষণ বিভিন্ন দিশৰ প্ৰতি নজৰ ৰাখি ক'ব পৰা যায় যে বৰ্তমান প্ৰজন্ম পানী প্ৰদূষণৰ ভয়াৱহতাৰ প্ৰতি সজাগ নহ'লে ভৱিষ্যতে পানীৰ সমস্যাই পৃথিৱীত এক